শিৱসাগৰ জিলাৰ অন্তৰ্গত ডিমৌত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ডিমৌ আঞ্চলিক কমিটিৰ উদ্যোগত শান্তিয়া ভৱন প্ৰেক্ষাগৃহত 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে ডিমৌ আঞ্চলিক কমিটিৰ সভাপতি ললিত তাঁতী, উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক কমল ভূমিজ। অতিথি হিচাপে উপস্থিত থাকে মৰাণ মহিলা মহাবিদ্যালয়ৰ অধ্যাপক অজয় কুমাৰ গগৈ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ সঞ্চালক, শিৱসাগৰ মহকুমা সমিতিৰ অধ্যক্ষ গৌৰাং চাওলা, চাহ জনজাতি জাতীয় সন্মিলনীৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক তৰুণ কুৰ্মী, আছা শিৱসাগৰ জিলাৰ সভাপতি সুৰেশ খেৰৱাৰ, উপসভাপতি মহেন্দ্ৰ মানকী, জোনাকী পাণ্ডৱ, আছা ডিমৌ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি ডেভিড বনিয়া, ডিমৌ প্ৰেছ ক্লাবৰ সভাপতি উমেশ চেতিয়া, সম্পাদক উৎপল দুৱাৰা, জ্যেষ্ঠ সাংবাদিক শেখৰ দুৱৰী, দীপজ্যোতি হাজৰিকা, ইফতিকাৰ ৰহমান, অৰবিন্দ দে, আটছা ডিমৌ শাখাৰ সম্পাদক বিশ্বনাথ গগৈ, আঠাবাৰী উপ শাখাৰ সম্পাদক অমন মুৰ্ধা, আটোৱা ডিমৌ আঞ্চলিক সমিতিৰ সভানেত্ৰী পূবালী ৰাজগড় আৰু শিক্ষক লক্ষণ ৰবি দাস। ডিমৌৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। কথাই কৈ থাকিম যে আমাক UPSC, APSC আৰু বিভিন্ন ধৰণৰ ডক্টৰ ইঞ্জিনিয়াৰৰ কথা কেৱল কথা হৈ থাকিব, কাম কেতিয়াও নহয়। গতিকে প্ৰত্যেকজনে যেতিয়ালৈকে নিৰ্দিষ্ট এটা থিৰাং কৰি নলয়, নিৰ্দিষ্ট এটা লক্ষ্য বান্ধি নলয়, মই যে এইটো কৰিম সেইটো কৰিম, তেতিয়ালৈকে আপোনালোকে কেতিয়াও সম্ভৱ নহ'ব এইখিনি কৰাত। ইয়াতে এটা জ্বলন্ত উদাহৰণ আছে, আমাৰ মাজত এটা জ্বলন্ত উদাহৰণ আছে। ৰাজদীপ ভাইটি আমাৰ মাজত আছে। তেখেতে ইচ্ছা কৰিছিল এদিনৰ বাবে জিলা আয়ুক্তৰ আসনত বহিবৰ কাৰণে, চেষ্টা কৰিছিল এদিনৰ বাবে আয়ুক্তৰ আসনত বহিবৰ কাৰণে। যদি নৱম শ্ৰেণীৰ ছাত্ৰটো যদি এনেকুৱা ধৰণৰ আসনত বহিবৰ বাবে সক্ষম হৈছে, তেখেতৰ বকতা অঞ্চলত মিডিয়া কোনোদিনে যাব পৰা অৱস্থা নাছিলে, জিলা আয়ুক্তৰ কোনোদিনে যাব পৰা ব্যৱস্থা নাছিলে। সেই ছাত্ৰজনে যদি নিজৰ বকতা অঞ্চলত জিলা আয়ুক্তৰ নিজৰ গৃহত থিয় কৰাব পাৰিছে, মিডিয়া লাইন লগাই দিব পাৰিছে, আপোনালোকেও পাৰিব। আপোনালোকেও পাৰিব যদি আপোনালোকৰ লক্ষ্য উদ্দেশ্য সঠিক থাকে। গতিকে মই সকলোকে আহ্বান জনাইছোঁ, এটা উচিত লক্ষ্য উদ্দেশ্যত আপোনালোকে সিদ্ধান্ত লওক, এটা লক্ষ্য উদ্দেশ্যত উপনীত হওক, আৰু সেই লক্ষ্য উদ্দেশ্য দূৰ কৰিবৰ কাৰণে যৎপৰোনাস্ত চেষ্টা কৰিব লাগিব। সকলোৱে মুভি চায়, হয়নে নহয়? এইকেইদিনা যোৱা বৰ্ষত, চলিত বৰ্ষত 12 ফেইল নামৰ এটা মুভি ওলাইছিলে। কোনে কোনে চাইছে 12 ফেইল? সেই চিনেমাটো এবাৰ নহয় আপোনালোকে বাৰে বাৰে চাই থাকক। জীৱনৰ সফলতাৰ এটা গুৰুত্বপূৰ্ণ চিনেমা। সেই চিনেমা আচলতে আপোনালোকক অধিক উৎসাহিত কৰিব। ক'ৰবাত তেখেত নাইট ডিউটি কৰি পিনি চকীদাৰ খাটিব লগা হৈছিলে, বিভিন্ন ধৰণৰ যন্ত্ৰণা কৰিছিলে মনোজ কুমাৰ শৰ্মা, হয়নে নহয়? সেই ধৰণৰ যিখিনি উৎসাহিত